লখিমপুৰত কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদ আমি দেখুৱাইছোঁ যে লখিমপুৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ সমীপত এনেদৰেই ভাৰতীয় জাতীয় জনতা পাৰ্টিৰ যিসকল লোক আছে তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পুলিচে বেৰিকেড দি ইয়াতে সকলোকে ইয়াতেই সেই প্ৰতিবাদ ইয়াতে স্তব্ধ কৰিব বিচাৰিছে যদিও এতিয়া কিন্তু এই মুহূৰ্তত যি পুলিচৰ বেৰিকেড সেই বেৰিকেড ভাঙিবলৈ চেষ্টা চলাইছে। ৰাহুল গান্ধীয়ে যি মন্তব্য কৰিছিলে আৰু সেই মন্তব্যৰ বিৰোধিতাৰে এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি দেখুৱাই আছোঁ এয়া হৈছে লখিমপুৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ ইতিমধ্যে এক উত্তপ্ত পৰিস্থিতিৰো কিছু পৰিমাণে সৃষ্টি হৈছে আৰু সকলোৱে এই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। আমি কথা পতাৰ যত্ন কৰিম। চাওক, আজি কংগ্ৰেছে যি দেশৰ প্ৰধানমন্ত্ৰী তথা আমাৰ যি মাতৃ সমাজক যি অপমান কৰিছে এই অপমান কোনো কাৰণত মানি লোৱা নহ'ব। কংগ্ৰেছ এটা ভাৰত বিৰোধী শক্তি ইয়াৰ পৰা প্ৰতিষ্ঠা হৈছে, তেওঁলোকে নাৰী সমাজক সন্মান কৰিব নাজানে আৰু সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছক এইবাৰ অসমৰ পৰা নহয় সমগ্ৰ ৰাষ্ট্ৰৰ পৰাই উৎখাত কৰা হ'ব। কংগ্ৰেছ গো বেক। তেনেহ'লে কিন্তু যিসকল বিজেপি কৰ্মী আছে লখিমপুৰ বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোক ওলাই আহিছে আৰু তেওঁলোক ওলাই আহি এনেদৰেই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া হৈছে লখিমপুৰৰ কংগ্ৰেছ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই বিজেপি কৰ্মীসকল ওলাই আহিছে। লখিমপুৰ জিলা বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক ওলাই আহিছে। জিলা বিজেপিৰ সভাপতি আছে, আমি তেওঁৰ সৈতেও কথা পতাৰ যত্ন কৰিম। ওলাই আহিছে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাতৃক যি অপশব্দ প্ৰয়োগ কৰিছে তাৰ কাৰণে সমগ্ৰ দেশবাসীৰ ওচৰত ৰাহুল গান্ধীক ক্ষমা কথা আছোঁ। তাৰ বাবে আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সম্পৰ্কত যি মন্তব্য প্ৰকাশ কৰিছে তাৰ বিৰোধিতাৰে এনেদৰে আজি ওলাই আহিছে আৰু লখিমপুৰত আৰু আনফালে যদি আমি চাওঁ যে নাতিদূৰত এয়া কংগ্ৰেছৰ কাৰ্যালয় আৰু কংগ্ৰেছৰ কাৰ্যালয়ত ইতিমধ্যেই পানীৰ ব্যৱস্থা কৰি থোৱা হৈছে। মই কৈছোঁ যে যিসকল বিজেপিৰ কৰ্মী আহিব তেওঁলোকৰ বাবে ইয়াতো তেওঁলোকেও কিন্তু পানীৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকৰ মন্তব্য হৈছে যিসকলে ৰ'দে বৰষুণে আহি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে ধূপ লৈ ইয়াত ৰৈ আছে আৰু পানী তেওঁলোকে ব্যৱস্থা কৰিছে। চাওক, এই গৰমত বিজেপি কৰ্মীসকল আহিছে প্ৰতিবাদ কৰিব লাগিছিলে কি চৰকাৰ থাকি কৰিছে কি? এই হাঁহিয়াতৰ পাত্ৰ হৈছে কংগ্ৰেছ দলটো ভাৰত স্বাধীন কৰাৰ দল। আজি কংগ্ৰেছ ৰাজীৱ ভৱনটো তেওঁলোকে ঘেৰাও কৰিবলৈ অহা কাৰ্যসূচীটো একচুৱেলি হাঁহিবলগীয়া কাৰ্য। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে ইমান জুম পাতি আহিব নালাগে, তেওঁলোকে প্ৰতিদিনে আহক 20-30 জনকৈ আহক, কংগ্ৰেছত যোগদান কৰক। আমি সাজু হৈ আছোঁ, মাফলাৰ দলীয় পতাকা থকা মাফলাৰ লৈ আছোঁ, ধূপ ধূনা লৈ আছোঁ। এয়া চাওক আমাৰ এডমিন জেনেৰেলে ধূপ লৈ আছে। আমি তেওঁলোকক আদৰিছোঁ কংগ্ৰেছৰ। তেওঁলোকে গম পাই গৈছে ইতিমধ্যে যে 26ত বিজেপি খেদিব, কংগ্ৰেছৰ চৰকাৰ হ'ব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত যে অসমত কংগ্ৰেছ চৰকাৰ হ'ব তেওঁলোকে আগতীয়াকৈ গম পাই গৈছে, তেওঁলোক শংকিত হৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াত যদি চাই এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বেৰিকেড ভাঙি যিসকল প্ৰতিবাদকাৰী তেওঁলোক আহিবলৈ চেষ্টা চলাইছে। আমি দেখুৱাইছোঁ যে ইয়াত বেৰিকেড ভাঙি পেলোৱা হৈছে আৰু আৰক্ষী আৰু যিসকল বিজেপি কৰ্মী আছে তেওঁলোকৰ মাজতো কিছু হতাহতিৰ ঘটনা সংঘটিত হৈছে। আমি আঁতৰৰ পৰাই কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। এক প্ৰতিবাদী কাৰ্যসূচীৰ সৃষ্টি হৈছে যে ইয়াত নিৰাপত্তাৰক্ষী আৰু বিজেপি যিসকল কৰ্মী আছে তেওঁলোকৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশ আমি দেখুৱাই আছোঁ লখিমপুৰৰ পৰা। বিজেপিৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিল সেই কাৰ্যসূচীৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ যে এয়া হৈছে বিজেপিৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদী কাৰ্যসূচীত এক উত্তপ্ত পৰিস্থিতিৰো কিছু পৰিমাণে সৃষ্টি হৈছে। হতাহতি পৰ্যন্ত হৈছে। CRPF আৰু যি বিজেপি কৰ্মী সেই বিজেপি কৰ্মীসকলৰ মাজতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।